নমস্কাৰ মই ঘৰলৈ গৈছিলোঁ ঘৰৰ পৰা আকৌ মই ঘূৰি এতিয়া 10টা বাজিব হ'ল 8টা বজাত মানে আমাৰ পাম্পত এটা ঘটনা ঘটি গ'ল ঘটনাটো এনেকুৱা ধৰণৰ মই আপোনাৰ ভিডিঅ' আকাৰে দেখুৱাই আছোঁ এনেকুৱা এটা কাম কৰিছে যিটো মানে সাংঘাতিক মানে ভাবিবলগীয়া আপোনালোকৰ লগতো এনেকুৱা হ'ব পাৰে আপোনালোকৰ যদি ব্যৱসায় আছে আপোনাৰ লগতো হ'ব পাৰে এটা ঘটনা ঘটি গ'ল মানে আমাৰ পাম্পত এই ঘটনাটো কেনেকুৱা ধৰণৰ এটা বিৱৰণ দাঙি ধৰিব আমাৰ ষ্টাফৰ লগত কথা পাতিম এতিয়া বলক এইজনে দিছিলে তেলটো মই আহিলোঁ এতিয়া 10টা বাজিলে মানে কি হ'ল বাইকখনে তেল ভৰাই গুচি গ'ল বোলে মোক ফোনত ক'লে এতিয়া গোটেই কথাখিনি জানিম এখেতৰ পৰা মোৰ ষ্টাফ হয় हुआ था बोलो सोनू वो आया कस्टमर आया उसने पेट्रोल मांगा 200 का 200 पेट्रोल डाल दिया उसके बाद उसने बोला कि क्या वो कोई मेरा आदमी आ रहा है वो पैसा देगा तो मैंने बोला भैया आगे थोड़ा ले लो गाड़ी साइड में लगा लो उसने गाड़ी साइड में लगा लिया उसके बाद मैं उधर चला गया कस्टमर भीड़ लगा हुआ था उधर चला गया कार्ड मारने चला गया उसके बाद वो क्या बात हेलमेट पहना उसके बाद वो फिर गाड़ी स्टार्ट करके चला गया मैं उसने उसको आवाज़ भी दिया लेकिन फिर भी नहीं सुना उसने चला गया स्पीड करके डायरेक्ट चला गया ना चला गया इसीलिए ध्यान देना पड़ता है ठीक है हम लोग एक काम करते हैं सीसी कैमरा चेक कर रहा है चलो ठीक है भैया आप भी था ना आप भी था हाँ मैं भी था हाँ ठीक है सर डायरेक्ट भाग गया ना हाँ ठीक है चलो अंदर में कैमरा देखता है ठीक है बोलो कि আমি কেমেৰাত চামগে কেনেকৈ পলাই গ'ল আৰু মানে কি ডাইৰেক্ট হৈ গ'ল यहाँ पे था ना ইয়াতে বোলে ডাইৰেক্ট তেলটো ভৰালে তেলটো ভৰাই অলপ সময় থোৰা দেৰি ৰুকা না অঁ অলপ সময় ৰ'লে তাৰপিছত ডাইৰেক্ট পলাই গুচি গ'ল তেলটো ভৰাই পেলাই এতিয়া বলক আমি কেমেৰাত চামগৈ সকলোকে সাৱধান কৰিছোঁ ৰাইজ আপোনালোক সাৱধান হ'ব যদি আপোনালোকৰ ব্যৱসায় প্ৰতিষ্ঠান কিবা আছে এনেকুৱা ঠগবাজি মানুহৰ পৰা সাৱধান হ'ব এইটো কাৰণে মই ভিডিঅ'কেইটা আপোনালোকক দেখুৱাবলৈ লৈছোঁ যাতে ল'ৰাজনক চিনি পায় আৰু আপোনালোকৰো এটা অভিজ্ঞতা হ'ব যেও অপেন কেমেৰা থকাৰ পিছতো মানুহক ঠগি যাব পাৰে একচুৱেলি ঠগা বুলি নহয় এইটো চুৰ কৰা বুলি কয় মনে মনে যেতিয়া পলাই গৈছে এইটো চুৰ বুলি কয় আপোনালোকে চাওক এইটো পুৰা ভিডিঅ'টো ভাইৰেল কৰি দিয়ক এই ভিডিঅ'টো চবকে দেখুৱাই দিয়ক এই ল'ৰাজনক যাতে চিনি পায় বাইকখন যাতে চিনি পায় আপোনালোকে চাওক একদম সাৱধান হ'ব আপোনালোকে কেমেৰাকেইটা চাওক এতিয়া বাইকখন আহিব অহাৰ সময় হৈ গ'ল এই কেমেৰাকেইটা ধুনীয়াকৈ ওলাব তেখেতৰ চেহেৰা বাইকৰ নাম্বাৰ সহ A to Z ওলাব ইমান কেমেৰা থকাৰ পিছতো সাহস কৰিছে লাষ্ট চম বোলা বস্তু আছে ঘৰৰ মানুহক কি বুলি মুখখন দেখাব অসমীয়া কেনেকৈ ঠগি খাইছে বহিৰাগত পাম নহয়তো অসমীয়া মানুহৰ পাম গম পাইছে নাই এনেকৈ মানুহক ঠগিয়া নেকি বহুত কষ্টৰ ফলত এইটো ইয়াত গঢ় লৈ উঠিছে ইমান ইজি নহয় বহুত কষ্ট আছে এটা ব্যৱসায় যোনে কৰি আছে ন সিহে বুজি পায় এনেকৈ মানুহক ঠগিব নালাগে যিজনে ঠগিছে ন এই ভিডিঅ'টো তেখেতে পাব লাগিব আৰু কাইলৈ মই থানাত এইটো কেছটো দি আছোঁ যে এনেকৈ মানুহক নঠগে অলপ শিক্ষা দিব লাগিব এই ভিডিঅ'টো চাওক ৰাইজ এইখন বাইক আহিছে দেখিছে এইখন চাওক আহিলে জুম কৰি দিছোঁ ৰ'ব চাওক গাড়ী নাম্বাৰ চাওক AS05X6315 এইজনে ল'ৰাজন তেল ভৰাই লৈ পইচা নিদি ডাইৰেক্ট পলাই গৈছে পইচা বিচৰাত কৈছে অলপ সময় ৰ'ব মানুহজন আহি আছে মানুহজনে পইচা দিব অলপ সময় ৰ'লে ষ্টাফজনে চাই আছে পইচা দিব মানুহজন আহিব বুলি তাৰপিছত ডাইৰেক্ট পলাইছে এইজন ল'ৰাজন চাওক চিনি পায় নি কোনোবাই চেহেৰা চাওক হেলমেট খুলি দিছে এইজন চাওক দেখিছেনে গাড়ী নাম্বাৰ চাওক AS05X6315 এইটো তেল লৈছে শুনকচোন আপোনালোকে তেললৈ কথা পাতি আছে চব কেনেকৈ মানুহক ঠগি যাব পাৰে আপোনালোকৰ যদি ব্যৱসায় আছে নহয় এই ল'ৰাজন এনেকৈ সোমাই আপোনালোকেও ঠগি যাব পাৰে আপোনালোক সাৱধান হ'ব চব ডাইৰেক্ট হেলমেট পিন্ধিছে এতিয়া পইচা পিছত কি কৈছে শুনক অলপ সময় ৰ'ব লাগিব বোলে কথা পতা হৈ গ'ল কৈছে পইচা দিবলৈ মানুহ এজন আহি আছে আৰু আমাৰ ষ্টাফে ক'লে ছাইডতে ৰখাই দিয়ক দেখিছে চব কেনেকৈ মানুহক ঠগিছে
আপোনালোক সাৱধান হ'ব ৰাইজ। চাওক এনেই কৰিছে, টাইম পাছ কৰিছে, এনেই কিবা কিবি কৰি আছে। তাৰপিছত এইজন ল'ৰাজন চাওক, ইমান সাহস কৰিছে, ইমান কেমেৰা থকাৰ পিছতো। দেখাততো অসমীয়া ল'ৰাৰ নিচিনাই লাগিছে। চাওক হেলমেট পিন্ধিছে, ডাইৰেক্ট পলাব এতিয়া। চাওক চাওক ষ্টাৰ্ট দিছে, চাওক চাওক ৰাইজ, ষ্টাৰ্ট দিব এতিয়া। দিলে ষ্টাৰ্ট দিলে, গ'লগৈ 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 গ'লগৈ। চাওক মানে 7:56 এই বাইকখন আহিছে, কমাৰঙা ফালৰ পৰা আহিছে। এইখনে হ'ব লাগিব দেই, দেখুৱাই আছোঁ ৰ'ব। এইখন চাওক, হয় 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 হয়, এইখন দেখিলে, এইখন 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 জুম কৰি দিছোঁ ৰ'ব। এইখন চাওক, টাইম চাওক আপুনি, দেখিছেনে? আজিৰ তাৰিখত 12/5/2025। চাওক মানুহক কেনেকৈ ঠগিছে। পূৰা গাড়ী লাগি আছে, 1, 2, 3খন গাড়ী লাগি আছে। চাওক এইজন এজন ষ্টাফ আহিছে আমাৰ, এইজন ষ্টাফে তেলটো দিছে হা। তাৰপিছত কেনেকৈ পলাই যায় মই এইটো জেড পূৰা মই ধুনীয়াকৈ দেখুৱাইছোঁ। অসমীয়াত কথা কৈছে কিন্তু, অসমীয়া ল'ৰা। আৰু এখন গাড়ী লাগিছে এইফালে, তেল ভৰালে, তেল ভৰাই কৰি অলপ সময় ৰয়, বোলে কোনোবা এজন আহি আছে পইচাটো দিবহি, তাৰপিছত পলাই গুচি যায়। আজিৰ ডেটত কেনেকুৱা কেনেকুৱা মানুহ আছে, চিন্তা কৰিব লাগিব কথা। আপোনালোক সাৱধান হ'ব। আপোনালোকৰ যদি ব্যৱসায় বাণিজ্য যিয়ে নাথাকক, একদম সাৱধান হ'ব। অনলাইনততো ফ্ৰড হৈয়ে আছে, আৰু পইচাটোতো ফ্ৰড হয়েই। মানে কি হয়, পেট্ৰল পাম্পবিলাকত ফটা পইচা, ডুপ্লিকেট পইচা খুব ফ্ৰড হয়। সেইটো কাৰণে মই ভিডিঅ' আগত এটা বনাই পেলাই দিছোঁ যে আমাৰ লগত এনেকুৱা এটা সন্মুখীন হৈছে যে ডুপ্লিকেট পইচা দিছে। আৰু এইটোতো আৰু সাংঘাতিক, তেল ভৰাই পেলাই পলাই গুচি যায়। এনেকুৱা বহুত কেইদিন কৰিছে, আজি বুলি নহয়, গাড়ীও কৰে, বাইকো কৰে। এতিয়া এই ল'ৰাটো চাওকচোন, এই ল'ৰাটো দেখিছেনে, যিখনে তেল ভৰালে, তেল ভৰাই কৰি পইচাটো বিচৰাত বোলে ক'লে অলপ সময় ৰ'ব দি আছোঁ, মানুহ এজন আহি আছে। আৰে সি তেল ভৰাব আহিছে, সি তেল নিজৰ বাইকত তেল ভৰাই আকৌ কৈছে কি বেলেগ এজন মানুহ আহি আছে। চাওক কিমান 2 নম্বৰী মানুহ হ'ব লাগিব, ফাল্টু মানুহ কৈছোঁ নহয়, ফাল্টু বুলি আখ্যা দিব লাগিব। এইটো চাওক, এনেকৈ চাওক পলাব, চাওক এই দেখিছেনে, পইচাও নাই দিয়া, ডাইৰেক্ট পলাইছে। এতিয়া আহি গৈছে, এইটো মোৰ ষ্টাফজনে, এইজন দেখিছেনে, লেফ্ট চাইডে ষ্টাফজনে হৈ চিঞৰিব, চাব দেই, পলাই যায়। তাৰপিছত দেখিছে, দেখিছে, ডাইৰেক্ট পলাই গৈছে। এইখন চাওক, ডাইৰেক্ট পলাইছে। দেখিলে কেনেকৈ ঠগি পলাই গৈছে চাওক। এইখন চাওক, এইখন চাওক, বাইক চাওক, আহি গ'ল ল'ৰাটো। এইখনে এনেকুৱা ফটুৱা ল'ৰা নহয়, ধৰি পেলাই খুব পিটিব লাগে। এইটো কৰোঁ বুলি কৈছে। ৰাতি মাল অলপ খাই লৈ অভদ্ৰামি কৰিছে। যদি চিনাকি হয়, যদি অচিনাকি হয়, এইটোতো সাংঘাতিক মানে বেয়া কাম কৰিছে, ডাইৰেক্ট ঠগিছে। তেল ভৰাই লৈ ডাইৰেক্ট পলাইছে ল'ৰাটো। চাওক এইখন চাওক, এইটো ল'ৰাটো ভালকৈ চাওক ৰাইজ, এই ল'ৰাটোক চিনি পায় নেকি? এই ল'ৰাটোক চাওক, গাড়ী নাম্বাৰ একদম ধুনীয়াকৈ জল পটকৈ ওলাই আছে। AS05X6315 এইটো ল'ৰা। ক'ৰ ল'ৰা বাৰু এইটো? চাওক কিমান ধুনীয়াকৈ তেল ল'লে, তেল লৈ ডাইৰেক্ট পলাইছে। পইচাৰ পিছত কৈছে অলপ ৰ'ব, মানুহ এজন আহি আছে। আৰে তাৰ বাইকখন নিজে লৈ আহিছে, তেলটো ভৰাইছে নিজেই, তাৰপিছত কৈছে মানুহজন আহি আছে বোলে পইচা দিম। কি কথা কয়? চাওক পইচা বিচাৰিছে, ৰ'ব লাগিব বোলে অলপ। বোলে অকণ ছাইড কৰি দিয়ক, এনেকৈ ক'লে।
মানুহ এজন আহিব বোলে অলপ ছাইড কৰি দিব ক'লে কাৰণে ছাইড কৰি দিলে সেইখিনিতে চব তাৰপিছত এইফালে গাড়ী আহিলে কাৰণে ইও গুচি আহিলে ষ্টাফজনে এইফালে তেল দিবলৈ এইখন গাড়ীত চব কেনেকৈ মানুহে মানুহক ঠগে ল'ৰাজনক যদি চিনি পায় নহয় আপোনালোক সাৱধান হ'ব আৰু ল'ৰাটোক খালি মোক ধৰি দিব লাগে ৰাইজে এইটো সহায় কৰক এই ল'ৰাজনক যদি চিনি পায় মোৰ নাম্বাৰটোত কণ্টেক্ট কৰি প্লিজ এবাৰ মোক জনাব মই নাম্বাৰটো কৈ দিছোঁ 7002669424 এইটো মোৰ নাম্বাৰ হয় প্লিজ এবাৰ জনাব এই ল'ৰাজনক যদি চিনি পায় ঘৰ ক'ত চব পলাই গুচি গ'ল ডাইৰেক্ট পলাই গুচি গ'ল যেনে 7:59 মানে 8টালৈ 1 মিনিট থাকোঁতে ডাইৰেক্ট পলাই গৈছে এইটো চক এইটো পূৰা স্পীড গৈছেগৈ দেখিলে কেনেকৈ পলাই গ'ল চক পইচা নিদি ডাইৰেক্ট পলাই গৈছে এইয়া চক ডাইৰেক্ট পলাই গৈছে এইখন বাইক পলাই গুচি গ'ল কোনোবা ব্যক্তিয়ে যদি এই ল'ৰাজনক চিনি পায় মোৰ নাম্বাৰটোত প্লিজ কণ্টেক্ট কৰিব মই আপোনাক মোৰ ফালৰ পৰা কিবা এটা সহায় কৰিম মই কথা দিলোঁ মোৰ নাম্বাৰটো লিখি লওক 7002669424 মই আশা কৰিছোঁ আপোনালোকে এইটো সহায় কৰিব নহ'লে কেতিয়াবা কি হ'ব আপোনালোককো এনেকৈ কোনোবাই ঠগি যাব পাৰে এইটো কাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ যাতে এই ল'ৰাজনে আমাক যেনেকৈ ঠগি থৈ গৈছে আজি তেল ভৰাই লৈ পেলাই তেনেকৈ আপোনালোকৰ যদি কিবা ব্যৱসায় প্ৰতিষ্ঠান আছে আপোনালোকৰ তাতো তেনেকৈ কিবা বস্তু লৈ পেলাই ঠগি পেলাই পলাই যাব পাৰে সেইটো কাৰণে এই ল'ৰাজনক চিনাক্ত কৰি দিয়ক ৰাইজে সহায় কৰিব বুলি মই আশা ৰাখিলোঁ কথাটো এইটোৱেই ধন্যবাদ আৰু সকলো সজাগ হ'ব লাগিব নহ'লে আমাক এনেকৈ ঠগন দি পেলাই পলাই যাব